নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্য মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ KKHS ষ্টাডি ইউটিউব চেনেলক ক্লিক কৰাৰ বাবে আৰু ছাবস্ক্ৰাইব কৰাৰ বাবে অশেষ ধন্যবাদ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্য মুক্ত বিশ্ববিদ্যালয়ৰ যিসকল কেণ্ডিডেটে 2025-26 বৰ্ষত যদি আপোনালোকে নিউ এডমিশ্যন কৰিছিল সেই সময়ত ফাৰ্ষ্ট ছেমিষ্টাৰ আছিল আৰু যেহেতু বিভিন্ন ধৰণৰ কেণ্ডিডেটে তেখেতলোকে বিভিন্ন প্ৰগ্ৰেম অনুযায়ী আপোনালোকে NSP পৰ্টেলত স্কলাৰশ্বিপৰ বাবে আবেদন কৰিছিল এতিয়া তাৰ যেহেতু এবছৰ সময় উকলি গ'ল আৰু সেই সময়তে বিভিন্ন ধৰণৰ কেণ্ডিডেটে স্কলাৰশ্বিপ লাভ কৰিছে আমি শুনি ভাল লাগিছে বা জানি ভাল লাগিছে আৰু বৰ্তমান তেখেতলোকে ৰিনিউৱেল কৰিবৰ সময় হ'ল সেইবাবে আপোনালোকৰ যিটো মোবাইল নম্বৰ স্কলাৰশ্বিপৰ পৰ্টেলৰ লগত লিংক আছে লিংক হোৱা মোবাইললৈ নিশ্চয় OTP জৰিয়তে আপোনালোকে বিশেষকৈ মেছেজৰ যোগেদি কিছুমান বাৰ্তা লাভ কৰিছে কি বাৰ্তা লাভ কৰিছে এইটো জনাবলৈ চেষ্টা কৰিছোঁ গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব এতিয়া চাওঁ আহক বিতং সেই মেছেজটো মেছেজটো আহিছিল এনে ধৰণৰ ডিয়াৰ ষ্টুডেণ্ট আপোনালোকৰ ID নাম্বাৰ দেখাব হাইড কৰি দিয়া হৈছে সিকিউৰিটি ৰিজনৰ কাৰণে NSP offers easy renewal option for your scholarship for academic year 2026-27 kindly submit your application before closing date National Scholarship Portal NIC গতিকে National Scholarship ফালৰ পৰা এটো জনোৱা হৈছে আপোনালোকৰ 2026-27 বৰ্ষৰ ইতিমধ্যে ৰিনিউৱেল চলি আছে নিৰ্দিষ্ট তাৰিখ বন্ধ হোৱাৰ আগত নিজৰ ৰিনিউৱেল সাবমিট কৰিবলৈ অনুৰোধ জনাইছে আকৌ একে তাৰিখ চেঞ্জ হৈছে আকৌ 23 জুলাইত আকৌ আহিছে এইটো খবৰ জনোৱা হৈছে ডিয়াৰ ষ্টুডেণ্ট নাম্বাৰ একে আছে তাৰপিছত 2026-27 কাইণ্ডলি সাবমিট ইউৰ এপ্লিকেশ্যন বিফৰ ক্লোজিং ডেট একেখিনি কথা উল্লেখ কৰা হৈছে আকৌ তেনেদৰে কেইদিনমানৰ আগতে সেইটো খবৰ আকৌ পুনৰবাৰ জনোৱা হৈছে গতিকে আপোনালোকক বাৰম্বাৰ মেছেজৰ যোগেদি জনাই থকা হৈছে যদি কিবা কাৰণত যদি ৰিনিউৱেল নকৰে তেতিয়া আপুনি স্কলাৰশ্বিপ কেতিয়াও নাপায় মনত ৰাখিব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্য মুক্ত বিশ্ববিদ্যালয়ত যে ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলক ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু এইখিনি জনাই থব বিচাৰিছোঁ এই মেছেজটো নিশ্চয় গম পালে এই মেছেজটোৰ পৰা আপোনালোকে অনতিপলমে আপোনালোকে স্কলাৰশ্বিপ ৰিনিউৱেল কৰিব লাগিব ৰিনিউৱেল কৰিলে আপুনি যিটো ছেমিষ্টাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ইতিমধ্যে আপোনাৰ এবছৰ হ'ল গতিকে সেইবাবে আপোনালোকে স্কলাৰশ্বিপৰ যিটো ফাৰ্ষ্ট পে'মেণ্ট সেইটো ইতিমধ্যে লাভ কৰিছে কিছু কেণ্ডিডেট লাভ কৰিব পৰা নাই বা লাভ কৰা নাই সেইখিনি পিছৰ কথা কিন্তু ৰিনিউৱেল কৰিবই লাগিব যদি আপোনাৰ স্কলাৰশ্বিপ প্ৰয়োজন হৈ আছে ৰিনিউৱেল কৰিব লাগিব ৰিনিউৱেল কৰাৰ পাছত আকৌ নেক্সট 2027 জুলাই তেনেকুৱা মাহতে আপুনি আকৌ দ্বিতীয় পে'মেণ্ট লাভ কৰিব আৰু সেইটো মনত ৰাখিব দুবছৰীয়া ৰিনিউৱেল হ'ব বা ধৰক তেনেদৰে প্ৰতি বছৰে ৰিনিউৱেল হৈ থাকিব যেতিয়ালৈকে আপোনালোকে যিটো ছেমিষ্টাৰ পঢ়িছিলে স্কলাৰশ্বিপত দিছিলে সেইটো কথা মনত ৰাখিব আৰু লগত যেতিয়া আপুনি স্কলাৰশ্বিপ ৰিনিউৱেল কৰিব ৰিনিউৱেল কৰি কি ডকুমেণ্ট প্ৰয়োজন হ'ব এই থোৱাতে কৈ থৈছোঁ আপুনি যেটো ফাৰ্ষ্ট ছেমিষ্টাৰ আপুনি ইতিমধ্যে এক্সাম দিছে ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সাম দিয়া মাৰ্কশ্বিট আৰু পাৰ্চেণ্টেজটো আপোনালোকে আপলোড কৰিব লাগিব আৰু তাৰ পাছতে আপোনালোকৰ পেৰেণ্টছৰ মাক বা দেউতাকৰ তেখেতলোক কি লাগিব আপোনালোকৰ ইনকম সাৰ্টিফিকেট লাগিব গতিকে সেই দুটা ডকুমেণ্টছ আৰু লগতে অন্যান্য যাৱতীয় ডকুমেণ্টছৰ প্ৰয়োজন হ'ব কিন্তু এই দুইটা ডকুমেণ্টছ অতি কমন ডকুমেণ্টছ এইকেইটা প্ৰয়োজন হ'বই হ'ব এইখিনি আছিল ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এই ইনফৰমেশ্যনৰ মতে আপোনালোকে অনতিপলমে স্কলাৰশ্বিপ এপ্লাই নকৰাকৈ নাথাকিব অৰ্থাৎ ৰিনিউৱেল নকৰাকৈ নাথাকিব যদি ৰিনিউৱেল নহয় তেতিয়া আপুনি যিটো পইচা পাইছিলে নেক্সট ৰিনিউৱেল নকৰাৰ বাবে আপুনি সেই পইচাটো নাপাব গতিকে আই হোপ ভিডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হৈছে যদি ভিডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হৈছে এই ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব গ্ৰুপবোৰত শ্বেয়াৰ কৰি দিব যাতে যিসকলে যোৱা বছৰ এপ্লাই কৰিছিলে তেখেতলোকে এই বছৰ ৰিনিউৱেল কৰিব লাগিব বাধ্যতামূলক ধন্যবাদ